convert the binary number into its decimal equivalent. Okay, তো ইয়াতে দিছে আমাক এটা binary number 1101 তো এই বাইনাৰী নাম্বাৰটোক আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত ৰাখিবলৈ ইয়াতে 2 লিখি দিম তো এইটো 2 হৈছে বেছ 2 তো এইটো ইণ্ডিকেট কৰি আছে যে এই ব্ৰেকেটৰ ভিতৰত থকা নাম্বাৰটো হৈছে এটা বাইনাৰী নাম্বাৰ তো আমাক কৈছে যে ইয়াৰ ডেচিমেল ইকুইভেলেণ্টটো উলিয়াব লাগে তো ডেচিমেল ইকুইভেলেণ্টটো আমি উলিয়াম ওলোৱাৰ পিছত আমি ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই তলত 10 লিখি দিম তো এইটো বেছ 10 হৈ যায় ডেচিমেল নাম্বাৰবোৰৰ বেছ হয় 10 ওকে এতিয়া আৰম্ভ কৰোঁ তো আমাক দিছে 1101 তো আমি কি কৰিম ইয়াতে আমি MSBৰ পৰা চাব লাগিব LSBৰ পৰা চাব লাগিব লোৱেষ্ট ছিগনিফিকেণ্ট বিট তো LSBৰ পৰা আমি যাব লাগিব মষ্ট ছিগনিফিকেণ্ট বিট MSB ডিৰেকশ্যনলৈ তো এতিয়া কাম কি হৈছে ইয়াতে আমাৰ মেইন কামটো হৈছে ইচ বিটৰ আমাৰ পজিশ্যনেল ৱেইটটো আমি ইয়াতে চাব লাগিব কি হয় যেনেকৈ এই LSBৰে আমি আৰম্ভ কৰোঁ আমি সদায় লেফ্ট হেণ্ড ছাইড মানে LSBৰ পৰা MSB লৈ যাম আমাৰ ডিৰেকশ্যনটো এনেকুৱা থাকিব তো ফাৰ্ষ্ট যোনটো বিট হ'ব লোৱেষ্ট ছিগনিফিকেণ্ট বিট তাৰ ৱেইটটো হ'ব 2 to the power 0 নেক্সটটো হ'ব 2 to the power 1 নেক্সট হ'ব 2 to the power 2 নেক্সট হ'ব 2 to the power 3 আৰু এইটো কণ্টিনিউ হৈ গৈ থাকিব 2 to the power 4 2 to the power 5 2 to the power 6 বাট যিহেতু আমাৰ MSB এইখিনিতে শেষ হৈছে সেইকাৰণে আমি 2 to the power 3 লৈছোঁ এইকেইটা গোটেইকেইটাৰে কৰেছপণ্ডিং হয় তাৰমানে 1ৰ কৰেছপণ্ডিং ৱেইটটো হৈছে 2 to the power 0 এই বিট 0ৰ হৈছে 2 to the power 1 এই 1ৰ হৈছে 2 স্কুৱেৰ এণ্ড দেন এই 1ৰ হৈছে 2 কিউব এতিয়া এইটোতো একেবাৰে চিম্পল কাম হয় 2 to the power 0 মানে কি হৈছে 2 to the power 0 মানে হৈছে ইয়াৰ ভেলুটো হৈছে ইকুৱেলছ টু 1 ঠিক আছে মই চিম্পলি এটা কাম কৰোঁ 1 লিখি দিওঁ নেক্সট 2 to the power 1 হ'ব 2 স্কুৱেৰ হৈ যাব 4 এণ্ড দেন আমাৰ 2 কিউব হৈ যাব 8 এইটোৱে চেম বস্তুটোকে আমি জাষ্ট ইয়াক খুলি পেলাই লিখিছোঁ এতিয়া আমাৰ কাম অলমষ্ট ডান আমি ইয়াৰ ডেচিমেল ইকুইভেলেণ্টটো উলিয়াই ল'ম তো ডেচিমেল ইকুইভেলেণ্টৰ কাৰণে আমি কি কৰিব লাগিব MSBৰ পৰা আৰম্ভ কৰোঁ MSBৰ বিটটো কি আছে 1 আছে এই 1টো মাল্টিপ্লাই হ'ব ইয়াৰ পজিশ্যনেল ৱেইটৰ লগত যোনটো হৈছে 2 কিউব বা 2 কিউবটো মানেটো হৈছে 8 তো 1 into 8 প্লাছ এইফালে নেক্সট বিটটো ল'ম প্লাছ কৰিব লাগিব নেক্সট বিটটো হ'ব 1 এইটো মাল্টিপ্লাই হ'ব তাৰ কৰেছপণ্ডিং ৱেইট 2 স্কুৱেৰৰ লগত যোনটো হৈছে 4 চ' 1 into 4 প্লাছ এইটো আছে 0 এতিয়া 0ৰ লগত একো কৰিব নালাগে বিকজ কি হয় 0ৰ লগত যিয়ে মাল্টিপ্লাই কৰোঁ সেইটো 0 আহিব সেইকাৰণে আমি এইটো ক্ৰছ আউট কৰি দিম নেক্সটত থাকি গ'ল 1 তাৰ পজিশ্যনেল ৱেইট হৈছে 2 to the power 0 বা 2 to the power 0 মানে হৈছে 1 তো এতিয়া গোটেইটো আমি চিম্প্লিফাই কৰি দিওঁ 8 plus 4 plus 1 চ' 8 plus 4 হৈ গ'ল 12 12 plus 1 হৈ গ'ল আমাৰ 13 তো তাৰ মানে আমাৰ এই যোনটো বাইনাৰী নাম্বাৰটো দিছে 1101 ইয়াৰ ডেচিমেল ইকুইভেলেণ্টটো হৈছে 13